জুম্মাৰ নামাজ পিছুৱাই মুখ্যমন্ত্ৰীক আদৰণি। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰালৈ ওলাই আহিল মুছলমান ৰাইজ। মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী পুঁজিলৈ আগবঢ়ালে 11,111 টকা। অসমীয়া মুছলমান সমাজে আমাৰ নিৰ্বাচনী পুঁজিৰ বাবে 11,000 টকা উপহাৰ দিছে। মই সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। সঁচাকৈ মুখ্যমন্ত্ৰীক কিমান ভাল পায় ৰাঙলী পথাৰৰ মুছলমান সমাজে, চাওক এই দৃশ্য। মুখ্যমন্ত্ৰীক চাবলৈ এনেদৰে পুৰুষ মহিলা কণ কণ ল'ৰা ছোৱালী সকলো ওলাই আহিছে। হাতত এখন লেফাফা আৰু ড্ৰাই ফ্ৰুটছ। মুখ্যমন্ত্ৰীৰ বাবে আনিছে উপহাৰ স্বৰূপে। যিহেতু মুখ্যমন্ত্ৰীজন আজি আমাৰ গাঁৱলৈ আহিছে, আমাৰ সমাজলৈও আহিছে, এইফালে পাৰ হৈ যাব মছজিদৰ সন্মুখত। সেয়ে আমি ৰাঙলীপৰা মুছলমান সমাজৰ প্ৰায় সকলোবিলাক লোক পুৰুষ মহিলা উভয়ে আমি আজি ওলাই আহিছোঁ মছজিদৰ সন্মুখলৈ, আৰু তেখেতৰ এবাক ওচৰৰ পৰা পাবলৈ, তেখেতক আশীৰ্বাদ দিবলৈ বুলিয়ে। সমাজৰ যিহেতু আমাৰ আজি জুম্মাৰ দিন আৰু ৰমজান মাহ আমাৰ চলি আছে, তাতে আমাৰ জুম্মা, গতিকে আজি আমাৰ নিৰ্ধাৰিত যিটো আমাৰ জুম্মাৰ সময় 12:20 হয়, আৰু তেখেত যিহেতু পদপথে যাত্ৰা কৰি সকলোৰে আশীৰ্বাদ বুটলি আহি আছে, গতিকে আমাৰ এইখিনি পাওঁতে কিছু পলম হৈছে, আৰু আমাৰ নিৰ্ধাৰিত সময়তকৈ আমি আমাৰ জুম্মা নামাজ আধা ঘণ্টা আজি পিছুৱাবলগীয়া হৈছে। গতিকে এই কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতে আমি আমাৰ জুম্মাৰ নামাজ পঢ়িম। আমি নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ মুছলমান সমাজক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে কয়, উজনিৰ থলুৱা মুছলমান মোৰ লগত আছে। আমাৰ অসমীয়া মুছলমান সমাজে বিজেপিক সম্পূৰ্ণ সমৰ্থন কৰে, আৰু আজি আমি ৰাঙলী পথাৰতো তাৰ প্ৰকাশ দেখিছোঁ। ইয়াৰ অসমীয়া মুছলমান সমাজে আমাৰ নিৰ্বাচনী পুঁজিৰ বাবে 11,000 টকা উপহাৰ দিছে। মই সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এইটো ৰমজানৰ মাহ, সকলোৱে ৰোজা ৰাখিছে, সকলোৱে যেন দোৱা কৰে আৰু সকলোৱে যেন আশীৰ্বাদ কৰে। আমি ৰাঙলী পথাৰ মুছলমান সমাজৰ তৰফৰ পৰা, আমাৰ ইয়াখন যিহেতু ক্ষুদ্ৰ এখন সমাজ, আমাৰ ইয়াত চাকৰিয়ালৰ সংখ্যা তেনেই তাকৰ, বেছি সংখ্যক লোক আমাৰ দিন হাজিৰা কৰা ধৰণৰে, গতিকে আমি আমাৰ সামৰ্থ্য অনুযায়ী যোনে যেনেকৈ পাৰে আমি আমাৰ নিজৰ সত্ৰৰ ঘৰৰ মানুহ আছোঁ, আৰু এই সত্ৰৰ ঘৰৰ মানুহৰ মাজতে আমি তেওঁৰ বাবে যোনে যেনেকৈ পাৰোঁ 100 টকা 200 টকাকৈ তুলি 11,111 টকা আমি মুখ্যমন্ত্ৰীৰ নিৰ্বাচন পুঁজিলৈ বুলি আমি আশীৰ্বাদ স্বৰূপে তেখেতলৈ আগবঢ়াইছোঁ। নামাজৰ যিহেতু আমাৰ আজি জুম্মাৰ দিন আৰু ৰমজান মাহ আমাৰ চলি আছে, তাতে আমাৰ জুম্মা, গতিকে আজি আমাৰ নিৰ্ধাৰিত যিটো আমাৰ জুম্মাৰ সময় 12:20 হয়, আৰু তেখেত যিহেতু পদপথে যাত্ৰা কৰি সকলোৰে আশীৰ্বাদ বুটলি আহি আছে, গতিকে আমাৰ এইখিনি পাওঁতে কিছু পলম হৈছে, আৰু আমাৰ নিৰ্ধাৰিত সময়তকৈ আমি আমাৰ জুম্মা নামাজ আধা ঘণ্টা আজি পিছুৱাবলগীয়া হৈছে। গতিকে এই কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতে আমি আমাৰ জুম্মাৰ নামাজ পঢ়িম। আমি নাহৰকটীয়াৰ পৰা আসিফ ইকবালৰ ৰিপৰ্ট, টাইম 8।